কামৰ পৰা মই 6টাৰ বজাত আহিছোঁ। দিনত কি হৈছে এই মানে আছোঁ 6টা বজাত আহোঁতে মোক আৰু মায়ে কৈ আছে কি মাংস ৰুটি বানাইছোঁ। বানোতে মই আৰু ঘৰত বেলেগকৈ বানো ভাত আঞ্জা বানাইছোঁ। বানোতে 10টা বাজছে। 10টা বজাতে চবকে সাজি কাচি দিছোঁ। ৰবিকো দিছে আৰু যাক মাছ যাই মাৰি পলৈছে তাকো দিছে বনাইছে। দিয়াৰ পিছত ময়ো খাইছোঁ। খাই মই বিচনাত গৈছোঁ। যাৰ পিছত মায়ে আৰু ভাত খাব মাততে এই ৰবি উঠছে। উঠি কেনে ক'ব লাগছে তইতো বিচনাত বাগাৰ দিবা নৰা উঠ তই সেনেকৈ ক'লাক। সি আৰু উঠি গণেশ প্ৰসাদে উঠি ভাত খাব গৈছে। ভাত খাব বহোঁতে ৰবি আৰু কি কৈছে তই ভাত খাব নালাগে তই ইয়াৰ পৰা যা ভাতৰ কাঁহীটো দলি মাৰি ফেলাই দিছে। ফেলাই দিওঁতে তাহাৰ দুটাৰ মাজত ধাক্কা ধাক্কি লাগত আৰু এই মহাদেৱৰ শিৱলিংগ আছে শিৱলিংগ মাৰি দিছে ৰবিৰ মাথাত। এখনি ফাটছে। ফাটতে মই কাপোৰ চাপোৰ দিলোঁ দিছি। তাৰপিছত সিয়াক বাহিৰত উলিয়াই আনিছে আৰু পাগলাটো ভিতৰতে। মই আৰু কি কৈছোঁ বহুত টাইম ভিতৰত কুণ্ডিটো মাৰি মই বাহিৰত ওলাব নোৱাৰা কৰি কুণ্ডিটো মাৰি ভিতৰতে আছোঁ। তাৰপিছত মোৰ ভৰি চৰি জিন লাগলাক। মই আৰু কি কৰিছোঁ বাহিৰত ওলি আহি ৰছী দি গাঁঠি মাৰছোঁ দৰ্জাটো বাহিৰেদি গাঁঠি মাৰি কেনে মোৰ গা চা বিৰাট বেয়া লাগছে। দিনটো মানুহৰ 3টা ঘৰত কাম কৰোঁ। তাৰপিছতে মই আৰু কি কৈছোঁ ইমান দূৰত চেয়াৰটো আছিল মই যাই তাতে বহিছোঁ। মই কৈছোঁ সিও চুপ হৈছে ইও চুপ হৈছে হ'লে ইয়াতে নাই মই বহু দে। সিয়াক আৰু বেণ্ডেজ চেণ্ডেজ মাৰি দিয়াৰ পিছত সি আৰু কয় সি কেনেকৈ মোক ঘৰত মাৰিব চাওঁ দেচোন মই যামেই মই বাগাৰ দিব যাওঁ সেনেকৈ কৈ কেনেৰে সি ঘৰত গেছে। যাওঁতে মোৰতো একে কমজোৰি মইতো ধৰিব নোৱাৰোঁ মূৰত মানে হাত্তা। মই আৰু দাদাক মাতি আছোঁ দাদা সি যাই আছে। দাদাও আৰু কি হৈছে সিও আহিছে মুৰ্গী দোকানৰ পৰা 10টা বজাত আহি কেনেৰে ৰবি কেনেকৈ চালাকে। তাৰপিছত এক কোপ সৰু দাদাই মাছিলে গণেশক মাৰতে সেইটো কোপটো পৰছে মাৰ তাতে পৰতে মাৰ আৰু পেটটো বেদনা হৈছে কৰতে মাক পিহি দি আছে। ময়ো পিহি দি আছোঁ। পিহি দি থাকোঁতে তাৰপিছত ৰবি অলপমান সেই হোৱাৰ পিছত সি কয় মই ভিতৰত যাওঁ বুলি কৈ মই আৰু ক'লোঁ দাদা চাই সি যাব লাগছে সেনেকৈ ক'লোঁ। এই দৰ্জাটো খোলাৰ লগে লগে সি মাৰি দিলা। এনকি মাছে এটা সৰু চাকু এটা পাইছে সৰু এটা চুৰি পাইছে সেই চুৰি দি মাৰছে। তাৰপিছততো মই তাক এটা হেপ্তা মাৰি ধৰলোঁ। হেপ্তা মাৰি ধৰোঁতে মই আৰু আটাৰ বাৰ ধৰছোঁ মা ৰবিৰ কি হ'লে চাই ৰবিৰ তেজেদি ভাহি গেল মা এম্বুলেঞ্চ মাত পিলপিলি মাত মামীয়াক মাতোঁ একবাৰ দাউৰি একবাৰ এৰোঁ আৰু একবাৰ যাওঁ সেনেকৈ ধৰোঁতে ইয়াৰ তেজটো মানে বেছিকৈ গেল। যাৰ পিছত আৰু কৃষ্ণ ধৰলাক ধৰি কেনেৰা পিলপিলিত মাতি কেনেৰা ৰাতি লৈ আহিছোঁ। সি ৰাতিয়ে মাৰি কেনে পলৈছে। সিয়াক ধৰবাই নোলাক কি দিম আছে মই দেখাই নাপালোঁ কোনটো চুৰিটো পৰি আছে আৰু ঘৰত এনে এটা কাঠিও নাই বটিও নাই দাও নাই কোনো নাই চুৰিটো বা ক'ত আছিল সেইটো নাজানো। সেইখিনি ক'ব নোৱাৰোঁ দিনতে কাজিয়া লাগছে মইতো ঘৰতে নাই সেইটো নাজানো। হাঁহ বোলে পাগলাটো বোলে গণেশে বোলে হাঁহটো লৈ যাই আছিল কাবাই বুলি কৈছে তোহাৰ সি হাঁহ লৈ যাই আছে সেই হাঁহটোৰ কাৰণে লাগছে তই হাঁহটো কিয় বেচবা লৈ গৈছা তই ভাত খাবা নোৱাৰা তই যা ইয়াতে থাকবা নোৱাৰা সেইটো লৈ গৈ যাব। গুৱাহাটীত যোৱাৰ পিছত সি মোক ৰাতি ফোন কৰিছে মোৰ হাজবেণ্ডে ফোন কৰিছে ৰবি প্ৰসাদ। তাৰপিছত ফোন কৰিছে 10টা 12ত ফোন কৰিছে কৰি কেনে মোক ক'লে মানে ঘৰৰ চব মানুহবিলাকে মোক মাৰবা অত্যাচাৰ কৰি আছে। মই আৰু তাক ক'লোঁ কাজিয়া পিছত নকৰবি মই ঘৰত নাই দূৰত আছোঁ সেনেকৈ ক'লোঁ। কোৱাৰ পিছত আৰু নেক্সট বাৰ অলপ ফোন কৰিছে ফোন কৰি কৈ আছে চববিলাকে ধৰি মোক মাৰি আছে তাৰ কিহৰ কাৰণে মানে এনেই মানে ঘৰত মানে অলপ কাজিয়া হৈছিল সেইখিনি কথাই ক'লাক। কোৱাৰ পিছত আৰু 5 মিনিট পিছত শুনো কি মাৰ্ডাৰ হৈ গৈছে সেইখিনি জানো মই। তাৰ ভায়েকে ডাঙৰটো গণেশ প্ৰসাদ। কাজিয়াটো তাৰমানে বোলে এটা হাঁহ আছিল ৰবি প্ৰসাদৰ সেই হাঁহটো মানে বিক্ৰী কৰিছে বিক্ৰী কৰাৰ হৈ আৰু ঘৰৰ বস্তু মানে যিকোনো বস্তুৱে মানে গাইব কৰি বিক্ৰী কৰি থাকে। তাৰে পিছত আৰু ৰবি প্ৰসাদ কৈছে কিয় বিক্ৰী কৰা এনে কাম কাজ নকৰা নকৰা কিয় সেনেকৈ বিক্ৰী কৰা। তাৰে পিছত আৰু সেনেকৈ ভাত খাব বললাক। ভাত খাওঁতে ৰবি প্ৰসাদে গণেশ প্ৰসাদৰ ভাতৰ কাঁহীটো ধুইলে দিলাক
দৈলে দিয়াৰ পিছত মানে চুৰি দি হানি দিলা, হানি দিওঁতে মেডিকেলত লৈ আহোঁতে আধা ৰাস্তাতে মৰি গ'ল। এইখিনিয়ে জানো মই। টকনি দি কুবে দিছে মানে সেইখিনি মই পিছত গম পাইছোঁ ঘৰত অহাৰ পিছত। মই সেইখিনিয়ে জানো, খালি ক'লাক যে ঘৰৰ মানুহবিলাকে চবেই মোক অত্যাচাৰ কৰি আছে, তই ঘৰৰ ব্যৱহাৰবিলাক জানি ৰাখ, ৰেকৰ্ডিংবিলাক কৰি ৰাখ, ৰেকৰ্ডিং কৰি ৰাখ। কিন্তু মই কালি মানে বেলেগত আছিলোঁ কাৰণে মই ৰেকৰ্ডিং কৰিব পৰা নাই। এনে চব ঠিকে আছে, খোৱা লোৱা চবেই ঠিকে আছে, বদমাচি বুদ্ধিও আছে, বদমাচি বুদ্ধি চব আছে। ইয়াৰ আগতে চাৰিটা কাৰো মাৰছে। একবাৰ তাৰ ভিনেকৰ হাতত কোবে দিওঁতে হাত কাটি গৈছে, ডাঙৰ দাদাটোৰ মানে পিছ মাথাত মানে কোবে দিওঁতে মাথা ফাটি গৈছে। তাৰপিছত আৰু এটা দাদা আছে, সিটোৰো তাৰমানে হাতত কামৰে দিছে। একবাৰ মানে মাককো কিবা মানে কাঁহি দি মানে ধৰিলে এখিনি ফাটে দিছে। মই কালি ৰাতিপুৱা গৈছিলোঁ, তাৰে পিছত মহিলাক তাৰমানে কিবা মানে গাঁজা খাৱাৰ হৈ তাৰমানে টি মানে কিবা কৈছে, কোৱাৰ পিছত মানে পিছ মাথাত মাৰি তাইও তাৰমানে সেই হস্পিটেলত এসপ্তাহমান আছিলে এডমিট। তাৰপিছত তাহঁতে কেছ দিয়াৰ পিছত একো নহ'লাক, ডিচিশ্যন নল'লাকে। এইখিনিয়ে জানো মই।